ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সৰবৰাহৰ ঘটনা। গোলাঘাট জিলাত মানৱ সৰবৰাহকাৰীৰ খদমদম। গোলাঘাট জিলাৰ বুটলিখোৱা অঞ্চলত সংঘটিত হৈছে মানৱ সৰবৰাহৰ ঘটনা। দীৰ্ঘদিন ধৰি মানৱ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে বিৰাজ গড় আৰু তেওঁৰ পুত্ৰ প্ৰেমলাল গড়ৰ বিৰুদ্ধে। প্ৰাপ্ত তথ্য অনুসৰি 10 এপ্ৰিল তাৰিখে মাষ্টাৰ মাইণ্ড বিৰাজ গড় আৰু পুত্ৰ প্ৰেলাল গড়ে বুটলিখোৱাৰ লক্ষ্মীকান্ত বড়োৰ জ্যেষ্ঠ পুত্ৰ টিংকু বড়ো আৰু বিতুপন গগৈৰ পুত্ৰ সঞ্জু গগৈ আৰু 4 যুৱকক ঠগ প্ৰবঞ্চনাৰে বহিৰাজ্যলৈ নিয়াৰ খবৰ পৰিয়ালে লাভ কৰে। ততাতৈয়াকৈ চাহমুক্তি সংগ্ৰাম সমিতি, সচেতন ৰাইজ আৰু খুমটাই আৰক্ষীৰ সহযোগত আৰম্ভ কৰা হয় তদন্ত। খুমটাই ভাৰপ্ৰাপ্ত আৰক্ষী জাফৰ হুছেইনৰ নেতৃত্বত 24 ঘণ্টা নহওঁতে গোপন সূত্ৰে কোকৰাঝাৰ ৰেলৱে ষ্টেচনত ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এইসকল লোকক। ইফালে বিৰাজ গড় আৰু পুত্ৰ প্ৰেমলাল গড়ে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে। ইতিমধ্যে আমি জনাব বিচাৰিছোঁ যে যি দুষ্ট চক্ৰই আচলতে ট্ৰেইনত তেওঁলোকক লৈ গৈছিল, সেই দুষ্ট চক্ৰই কিন্তু আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে কিন্তু পলায়ন কৰিছে। ইতিমধ্যে খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তেওঁলোকৰ টীমটোৱে ইতিমধ্যে তেওঁলোকৰ ঘৰত অভিযান আৰম্ভ কৰিছে। তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব। আপোনালোকে জানি দুখিত হ'ব যে যি টিংকু বড়ো আছিল, টিংকু বড়োৰ আচলতে আমি দেখিবলৈ পালোঁ যে এজন মেট্ৰিক পৰীক্ষা দিয়া কেণ্ডিডেট আছিল আৰু এই ঘটনাটো হৈছে 10 তাৰিখে। তাৰ নেক্সট দিনাখনে আমি দেখিবলৈ পাইছোঁ যে তেখেতৰ মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু মেট্ৰিকৰ ৰিজাল্টো ভাল হৈছে। আৰু লগতে যি সঞ্জু বড়ো আছিল, তেখেতো কিন্তু হাই ছেকেণ্ডেৰী পৰীক্ষা আচলতে অৱতীৰ্ণ হৈছিল আৰু তেখেতৰো কিন্তু ৰিজাল্ট দিব। তেনেস্থলত আমি দেখিবলৈ পাইছোঁ ক্ৰমান্বয়ে আচলতে এই চিণ্ডিকেটটো এতিয়া দেখিবলৈ পাইছোঁ যে এনেকুৱা মানুহ, এনেকুৱা দানৱৰূপী হ'বলৈ লৈছে যে মানুহকো আচলতে মানুহ বুলি ভবা নাই। তেওঁলোকৰ চকু, তেওঁলোকৰ কলিজা, তেওঁলোকৰ কিডনি উলিয়াই মেলি পেলাই আচলতে এই বিক্ৰী কৰা এটা পন্থা চলি আছে। আৰু বহিৰাজ্যত কিন্তু এইটো এটা এটা বিৰাট ডাঙৰ এটা চিণ্ডিকেট বুলি মেলি পেলাই কয়। এইটো মানুহৰ ওপৰত যে মানুহে আস্থা নথকা হ'ল, প্ৰেম নথকা হ'ল আৰু যে এই মৰম চেনেহ ভাৱটো যিটো আছিলে এইটো আচলতে উঠি গৈছে। গতিকে এইটো বৰ দুখৰ বিষয়। কিন্তু পুনৰবাৰ আমি খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জাফিৰ হুছেইন ডাঙৰীয়াক কিন্তু আমাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এই বৃহৎ সফলতাৰ কাৰণে। এই মাষ্টাৰ মাইণ্ডটো হৈছে আচলতে আমাৰ 1 নং বুটলিখোৱাৰ বিৰাজ গড় আৰু তেওঁৰ পুত্ৰ ইয়াত দিয়া আছে প্ৰেমলাল গড়। এই দুয়োজনে আচলতে তেওঁলোকে এই মাষ্টাৰ মাইণ্ডটো গেমটো আচলতে কৰি থাকে। উঠি অহা নৱপ্ৰজন্মক আচলতে তেওঁলোকে বহিৰাজ্যলৈ কেনেকৈ চালান দিব পাৰি, গতিকে তেওঁলোকে আচলতে কাৰোবাৰটো তেনেকুৱা চলাই থাকে। আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 2 বছৰ 3 বছৰ আগতো কিন্তু ইয়াত তেনেকুৱা মহিলা, পুৰুষ, ডেকা গাভৰুক আচলতে ইয়াৰ পৰা সৰবৰাহ কৰা হৈছিলে। সেই সময়ত আমি দেখিবলৈ পাইছিলোঁ যে পুলিচ প্ৰশাসনে ইমান এটা সফলতা অৰ্জন কৰিব পৰা নাছিলে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ পুলিচ প্ৰশাসনে নাজানো কি পন্থা আচলতে আমাৰ সন্মানীয় জাফিৰ হুছেইন ছাৰে কি পন্থা অৱলম্বন কৰি তেওঁলোকক কৰায়ত্ব কৰিলে। সেইকাৰণে আমি খুমটাইবাসী ৰাইজে কিন্তু তেখেতক বহুত ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি দাবী জনাইছোঁ যে যি নেকি তেখেতৰ পিতৃ আৰু পুত্ৰ দুয়োজনে যিটো নেকি আচলতে এই মানৱ সৰবৰাহকাৰী আচলতে চিণ্ডিকেট চলাই আছে, তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি মেলি পেলাই জেললৈ প্ৰেৰণ কৰিব লাগে। দেৰগাঁৱৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।